হয়, মই এতিয়া উপস্থিত আছো লক্ষীপুৰ নগৰৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ আঁতৰৰ ভাইভনী নামৰ এখন গাঁৱত উপস্থিত হৈছো আৰু ধামৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই গাঁওখনত উপস্থিত হৈছো এই কাৰণতে যে ইয়াৰ যিসমূহ ইয়াৰ বাসিন্দা আছে গাঁওখনৰ এই বাসিন্দাসমূহে কিন্তু বিগত প্ৰায় 50টা বছৰ ধৰি এনেধৰণৰ কুৱাৰ যি পকি নথকা অৰ্থাৎ যি কুৱা সেই কুৱাৰ পৰা তেওঁলোকে পানী সংগ্ৰহ কৰি তেওঁলোকে তৃষ্ণা নিবাৰণ কৰি আহিছে বছৰ বছৰ ধৰি এনেধৰণৰ তৃষ্ণা নিবাৰণ কৰি আহিছে কোনো ধৰণৰ আধুনিক যুগৰ যি আধুনিকতাৰ যি পৰশ সেই আধুনিকতাৰ পৰশো এওঁলোকক যেন স্পৰ্শ কৰিব পৰা নাই এনেধৰণৰ লেতেৰা পানী এওঁলোকে তৃষ্ণা নিবাৰণৰ কাৰণে সদায় এনেধৰণৰ লেতেৰা পানী ব্যৱহাৰ কৰি আহিছে এই গাঁওবাসীয়ে আৰু প্ৰায় প্ৰতিদিনেই এওঁলোকে এনেধৰণৰ যি ইয়াতে 15-20 ঘৰমান মানুহ আছে গাঁওখনত এই প্ৰত্যেকঘৰ মানুহে এই দুটা মাত্ৰ কুঁৱা আছে ইয়াতে এই দুটা কুঁৱাৰ পৰা তেওঁলোকে পানী উঠাই লৈ পেলাই তেওঁলোকে কোনো ধৰণৰ বিশুদ্ধিকৰণ নকৰাকৈ এনেধৰণৰ পানী পান কৰি আহিছে এক প্ৰকাৰ ক'বলৈ গ'লে যি বিশুদ্ধিকৰণ নকৰা পানী খাই এওঁলোকে জীৱন ধাৰণ কৰি অহা পৰিলক্ষিত হৈছে যি সময়ত চৰকাৰে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰি আহিছে যি সময়ত চৰকাৰখনে দম্ভালি মাৰি কৈ আহিছে যে খোৱা পানীৰ ক্ষেত্ৰতে হওক বা উন্নয়নৰ ক্ষেত্ৰতে হওক যি গতিধাৰা তেওঁলোকে অব্যাহত ৰখা বুলি কৈ আহিছে কিন্তু এই প্ৰতিচ্ছবিয়ে ইয়াকে স্পষ্ট কৰে যে আচলতে প্ৰকৃততে উন্নয়ন কিমান হৈছে সেই কথাটোৱে স্পষ্ট কৰিছে এই মুহূৰ্তত আৰু আমাৰ প্ৰাগনিজ দৰ্শকে নিশ্চয় দেখিছে ইয়াৰ কুঁৱাৰ পৰা তেওঁলোকে পানী উঠাইছে আৰু এই পানী নি পেলাই তেওঁলোকে ঘৰত বিভিন্ন কামত খোৱাৰ পৰা আৰম্ভ কৰি যিসমূহ কাম তেওঁলোকে এই কুঁৱাৰ পানীৰে তেওঁলোকে অব্যাহত ৰাখিবলগীয়া হৈছে ইয়াতে একাংশ ৰাইজ আহি উপস্থিত হৈছে আৰু এই ৰাইজৰ মনৰ পৰা জানিব বিচাৰিম আচলতে তেওঁলোকে কিমান বছৰ ধৰি এনেধৰণৰ পানী খাই আছে বা চৰকাৰীভাৱে কিবা এই পানী যোগানৰ ক্ষেত্ৰত কিবা সুবিধা পাইছে নেকি যাৰ ফলত এই কথাখিনি জনাৰ কাৰণে আহিছে উপস্থিত দাদা কওকচোন এই যে খোৱা পানী এই খোৱা পানী আপোনালোকে কিমান বছৰ ধৰি এনেধৰণৰ বহুত বছৰ হ'ল মানে 50-60 বছৰমান হ'ল এনেকৈ আমি কুঁৱা খান্দি আছো কুঁৱাৰ পৰা পানী উঠাই এনেকৈ খাই আছো এই বিশুদ্ধিকৰণ নকৰে ফিল্টাৰ কৰে নে নকৰে এতিয়া ধৰক এতিয়া বৰষুণ হ'লে পানীটো মানে লেতেৰা হয় আঁতৰত আৰু কল আছে এটা তাৰ পৰা খোৱা পানীটো আনো আৰু বাহিৰৰ কামটো আমি ইয়াৰ পৰাই কৰোঁ চৰকাৰীভাৱে কিবা পাইছে নেকি চৰকাৰীভাৱে একো পোৱা নাই আমি কোনো দমকলৰ ব্যৱস্থা দমকল নাই কুঁৱা নাই একো নাই চৰকাৰীভাৱে একো দিয়া নাই কি পঞ্চায়ত পৰে এইটো ধামৰ পঞ্চায়ত হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে গাঁও পঞ্চায়তসমূহৰ জৰিয়তে কিন্তু গ্ৰামাঞ্চলক উন্নয়নৰ দিশত আগবঢ়াৰ কাৰণে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰি আহিছে কিন্তু তৎসত্ত্বে কিন্তু এই যি ভাইভনী গাঁও আছে এই গাঁওখনৰ মানুহখিনি কিন্তু আজিলৈকে সেই যি চৰকাৰী সুযোগ সুবিধা সেই সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে যাৰ ফলত তেওঁলোকে প্ৰতিনিয়ত এনেধৰণৰ যি দূষিত পানী অৰ্থাৎ বিশুদ্ধিকৰণ নকৰাকৈ তেওঁলোকে পানী পান কৰিবলগীয়া হৈছে ইয়াতে বাইদেউ এগৰাকী আছে বাইদেউৰ পৰা জানিব বিচাৰিম বাইদেউ আপোনালোকে ইয়াতে পানী এনেধৰণৰ পানী খাই আছে এনেধৰণে পানী খাই আছো আমি চৰকাৰীভাৱে কিবা সুবিধা পায় নে নাপায় আপোনালোকে কৈছিল নে গাঁওবাসীয়ে কিচ্ছু পোৱা নাই আমি চৰকাৰী কোন পঞ্চায়ত পৰে এইটো এই পঞ্চায়ত যি ধামৰ পঞ্চায়ত যে পৰে এই ধামৰ পঞ্চায়তৰ যিগৰাকী সভাপতি কৈছিল নে এইবাৰ মানে পানীৰ ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে পোৱা নাই কোনো গুৰুত্ব নিদিয়ে তেওঁলোকে পোৱা নাই পোৱা নাই আজিলৈকে দিয়া নাই কিবা পাইছে নেকি মানে কিচ্ছু পোৱা নাই বাৰিষা হলে কেনেধৰণৰ পানী খায় যেতিয়া বাৰিষা আহিব এই লেতেৰা পানী দিয়ে আমি সব কাম টাম কৰো খাওয়া খৰালি পানী পায় নে সব এইগুলি লেতেৰা পানী ইয়াৰ পৰাই খৰালি হওক বাৰিষাই হওক এই কুঁৱাৰ পানী ব্যৱহাৰ কৰে কুঁৱাৰ পানী আমাৰ পানী ব্যৱস্থাই নাই হয় নেকি আজিলৈকে নাই নাই এই বহুত দিন থেকে আমি ইয়াতে আছে কোনো পানীৰ ব্যৱস্থা নাই এই লেতেৰা পানী দিয়ে খাওয়া লেতেৰা পানী দিয়ে গা ধোৱা এই লেতেৰা পানী দিয়ে সব কৰা এনেকৈ চলি আছে অসুখ বিসুখৰ ভয় হয় নে নহয় ভয় হলে আৰু কি কৰিম আৰু কোনো উপায় নাই এনেকৈ খাই আছে হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে এই দুৰ্বিষহ জীৱন এওঁলোকে অতিবাহিত কৰিবলগীয়া হৈছে বিভিন্ন সময়ত চৰকাৰীভাৱে যি আঁচনিসমূহ দি আহিছে কিন্তু এই আঁচনিসমূহৰ পৰা এওঁলোক বঞ্চিত হৈ আহিছে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু এওঁলোকে এনেধৰণৰ যি কুঁৱাৰ পৰা তেওঁলোকে পানী উঠাই পেলাই এনেধৰণৰ কোনো ধৰণৰ বিশুদ্ধকৰণ নকৰাকৈ তেওঁলোকে পানী পান কৰি আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত কিন্তু সততে এওঁলোকে বিভিন্ন ধৰণৰ বেমাৰ আজাৰে এওঁলোকক দেখা দিয়ে আৰু যাৰ ফলত এওঁলোকে এক জীৱন সংগ্ৰামত ব্ৰতী হ'ব লগা হৈছে এটা কথা ইয়াত স্পষ্ট হৈ পৰিছে যে বিশেষকৈ যি মানে আধুনিক সমাজৰ যি আধুনিকতাৰ যি পয়োভৰ এই পয়োভৰৰ সময়খিনিতো কিন্তু উন্নতিকৰণ আধুনিকতাৰ উন্নয়নৰ সময়তো কিন্তু এওঁলোকে এই গাঁওবাসীয়ে কিন্তু আজিলৈকে কোনো ধৰণৰ খোৱা পানী যি দৈনন্দিন জীৱনৰ এক প্ৰতিনিয়ত লাগি থকা এটা বস্তু যিটো পানী খোৱা পানী সেই খোৱা পানীৰ পৰা কিন্তু এওঁলোকে সততে বঞ্চিত হৈ আহিবলগীয়া হৈছে যাৰ ফলত কিন্তু এওঁলোকে নিজৰ জীৱন তুচ্ছ কৰি হ'লেও এওঁলোকে অকল তৃষ্ণা নিবাৰণৰ কাৰণে এনেধৰণৰ বিশুদ্ধি নকৰাকৈ তেওঁলোকে পানী পান কৰি আহিবলগীয়া হৈছে